Welcome to Aptitude Skills. আজি আমি চাম এডুকেশ্যন ডিপাৰ্টমেণ্ট 2020 কেলেণ্ডাৰ্ছৰ অংকখিনি, ঠিক আছে। আমি যে কেলেণ্ডাৰ্ছ কেনেকৈ ছল্ভ কৰে চ' এইখিনি চাম। বেছি টান নহয়, ইজি আছে। বেছিকখিনি চাম, বেছিকৰ পৰা ষ্টাৰ্ট কৰোঁ কেলেণ্ডাৰখিনি, ঠিক আছে। চ' কেলেণ্ডাৰ চোৱাৰ আগত, কেলেণ্ডাৰ চেপ্টাৰটো চোৱাৰ আগত আপোনালোকে দুটা কথা বেছিকেলি মনত থ'ব লাগিব, ঠিক আছে। চ' মানে কি হয়, আৰু বেছি আমি যেতিয়া অংক কৰি যাম তেতিয়া ৰিকুৱাৰমেণ্টখিনি চাই যাম, কিন্তু এতিয়া আপোনাৰ বেছিকখিনি আমি ষ্টাৰ্ট কৰোঁতে আপুনি এটা মনত থ'ব লাগিব যে লিপ ইয়াৰ কোনখিনি হয় আৰু গোটেই মান্থত কিমান ডেজ আছে। চ' এইটো মনত থ'ব লাগিব আপুনি, ঠিক আছে। চ' চাওক, লিপ ইয়াৰ ফাৰ্ষ্ট আমি লিপ ইয়াৰ চাম, তাৰপিছত আমি মান্থত কিমান আছে চাই যাম মান্থত, ঠিক আছে। চ' মান্থত কি হ'ব, মান্থত হ'ল জানুৱাৰী ফাৰ্ষ্ট। জানুৱাৰী কিমান ডেজ? 31 ডেজ। জানুৱাৰী 31 ডেজ। ফেব্ৰুৱাৰীটো 29 বা 28 হয়। আমি এইটো 2020 কাৰণে চাই আছোঁ, একেই হয়। 2020 হ'ল লিপ ইয়াৰ কাৰণে 29 ডেজ পৰিব। হ'ল জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আহিলে। মাৰ্চত কিমান? 31 ডেজ। হ'ল এপ্ৰিলত কিমান? 30 ডেজ। মে'ত কিমান হ'ব? 31 ডেজ। জুনত কিমান? 30 ডেজ। জুলাইত কিমান হ'ব? 31 ডেজ। জুলাই আৰু আগষ্টটো একে থাকে, মনত থ'ব। হ'ল ছেপ্টেম্বৰত কিমান ডেজ? 30 ডেজ। এটা 31 হ'লে এইটো 30 হ'ব, এনেকৈ হ'ব। অক্টোবৰ 31 ডেজ। নৱেম্বৰ 30 ডেজ আৰু ডিচেম্বৰ 31। এইটো মনত থ'ব, ঠিক আছে। তাৰপিছত এতিয়া আমি লিপ ইয়াৰলৈ আহোঁ। লিপ ইয়াৰটো কেনেকৈ হয়? ফাৰ্ষ্ট লিপ ইয়াৰ আপুনি 2020 পৰা ধৰিব পাৰে। যদি আপুনি বেছি মনত ৰাখিবলৈ প্ৰব্লেম হয়, আপুনি কি কৰিব, লিপ ইয়াৰ 2020 পৰা ধৰিব পাৰে। এইটো লিপ ইয়াৰ হয়, 2020 লিপ ইয়াৰ। নেক্সট ইয়াৰ আগৰ লিপ ইয়াৰটো কি আছিলে? 2016। 4 বছৰ একে হয়। 2012, বুজি পালে? 4 বছৰ গেপত থাকে। 2008, 12, 16, 20, তেনেকৈ 2004 মাইনাছ কৰি গ'লে হ'ল 2000, 1996, 1992, 1988, গৈ থাকিব এনেকৈ, ঠিক আছে। চ' কিমান হ'ব? 1984, এনেকৈ গৈ থাকিব। চ' আপুনি বেছটো 2020 ল'ব পাৰে। 2020 পৰা আপোনাৰ লিপ ইয়াৰ যদি আপুনি চাই গেপত গ'লে হ'ল, তাতকৈ মাৰি। এতিয়া নেক্সট লিপ ইয়াৰ কেতিয়া হ'ব? 2024 হ'ব আকৌ, গম পাইছে? 2024 তেতিয়া নেক্সট লিপ ইয়াৰ হ'ব আকৌ। প্লাছ কৰি গৈ থাকিম। এইটো আমি মাইনাছ কৰিলোঁ, এতিয়া কমিলে, বুজিছে? এইখিনি আপোনালোকে বেছিকৰ কাৰণে মনত থ'ব লাগিব। এইখিনি চব অংকতে লাগিব। আৰু আমি যেতিয়া অংক কৰি যাম তেতিয়া আমি চাই যাম ক'ত কি কেনেকুৱা ৰিকুৱাৰমেণ্ট থাকে, যে তেনেকৈ আমি মনত ৰাখি গৈ থাকিম। তো এতিয়া কুৱেশ্যনটোলৈ আহোঁ। কি দি আছে কুৱেশ্যনটো? হাউ মেনি ডেজ উইল দেয়াৰ বি ফ্ৰম 26 জানুৱাৰী 1996 টু 15 মে 1996? 1996ৰ কথা কৈ আছে, হয়নে? How many days will there be from 26 January 1996 to 15 May 1996? both days included কৈছে। চাওক, মানে আমি এই 26টো ধৰিব লাগিব, 15টো ধৰিব লাগিব, সেইটো মনত হ'ব। আৰু যদি both days included নহয়, আমি কি কৰিম? 27ৰ পৰা ধৰিম আৰু এইটো 14লৈকে ধৰিম, গম পাইছে? ইয়াত both days included মানে এইটো আৰু এইটো ডেটো আমি কাউণ্ট কৰিব লাগিব। হ'ল। এতিয়া কি কৈছে? 1996 লিপ ইয়াৰ নেকি? চাওক, 1996 আপোনাৰ কি আছিলে? লিপ ইয়াৰ। আমি পাই আছোঁ 1996। চ' ইয়াত কি হয়? ফেব্ৰুৱাৰী 29 ডেজ থাকে। লিপ ইয়াৰত সদায় ফেব্ৰুৱাৰী 29 ডেজ। যেনেকৈ 2020 লিপ ইয়াৰ হয় কাৰণে ফেব্ৰুৱাৰী 29 ডেজ। চ' এই গোটেইকেইটা বছৰতে ফেব্ৰুৱাৰী 29 ডেজত পৰিব। মই লিখি দিছোঁ ইয়াত ফেব্ৰুৱাৰী 29 ডেজ। সেইটোৱে ডিফাৰেঞ্চ, ঠিক আছে। চ' বাকীখিনি 28 ডেজ থাকে। চ' আমি কি কৰিম এতিয়া? ক'ৰ পৰা আৰম্ভ কৰিব দিছে? 26 জানুৱাৰী 1996 আৰু 15 মে 1996, হয়নে? তো এতিয়া জানুৱাৰী হ'ল, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, জানুৱাৰীৰ পৰা মে'লৈকে ন? জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে'।
হ'ল এতিয়া জানুৱাৰী ক'ৰ পৰা চাব দিছে 26ৰ পৰা চাব দিছে জানুৱাৰীত আমি কেইটা আছে ডেজ 31 ডেজ চ' 26ৰ পৰা যদি চাওঁ 26 27 28 29 30 31 26 27 28 29 30 31 6 ডেজ হয় নাই চ' 6 ডেজ পালোঁ আমি 6 ডেজ কেনেকৈ হয় 26টো আমি ইনক্লুড কৰিব লাগিব চাওক ইনক্লুডেড বুলি আছে বহুত ডেজ ইনক্লুডেড 26 27 28 29 30 31 6 ডেজ এতিয়া ফেব্ৰুৱাৰী লিপ ইয়াৰ কাৰণে তোমাৰ ফেব্ৰুৱাৰী 29 ডেজ হ'ল মাৰ্চত কিমান ডেজ থাকে 31 ডেজ এপ্ৰিলত 30 ডেজ থাকে এতিয়া মে'ত কিমান ডেজ হ'ব মে'ত 15 মে'লৈকে কৈছে 215 মে' চ' আমি 15 ধৰিব লাগিব এতিয়া প্লাছ কৰিলে কিমান হ'ব 5 6 9 10 16 plus 5 21 1 2 carry 3 4 5 6 7 8 9 10 11 1 days বুজি পালে না কেনেকৈ কৰিলোঁ ফাৰ্ষ্ট আমি সদায় চাব যে আপুনি লিপ ইয়াৰ হয়নে নহয় যদি লিপ ইয়াৰ হয় আপুনি ফেব্ৰুৱাৰী 29 পৰিলে এতিয়া জানুৱাৰী 26ৰ পৰা চাব দিছে বহুত ডেজ ইনক্লুডেড যদি ইয়াত দিয়া হয় যে বহুত ডেজ নট ইনক্লুডেড যদি দিয়া হয় আমি কি কৰিম 26 নহয় আমি 27ৰ পৰা চাম 27 28 29 30 31 তেতিয়া ইয়াত 5 ডেজ হ'ব আৰু ইয়াত 14 ডেজ হ'ব আমাক এই দুটা ডেট ইনক্লুড কৰিব দিছে 26 আৰু 15 সেইকাৰণে 26টা গ'লগৈ তেতিয়া 26 27 28 29 30 31 26ৰ পৰা ধৰিলে 6 ডেজ পাম আৰু তেনেকৈ 15লৈকে ধৰিছোঁ চ' এইকেইটা প্লাছ কৰি দিয়ক আৰু 111 ডেজ ওলাই গ'ল চ' আমাৰ এনচাৰ কিমান হ'ব 111 ডেজ মানে আপোনাৰ 26 জানুৱাৰীৰ পৰা 1996ৰ পৰা 15 মে' 1996লৈকে 111 ডেজ থাকে বুজিলে এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ চাওঁ আৰু এটা কনচেপ্ট চাওক এতিয়া ইফ দ্য ডে বিফৰ ষ্টাডি আৰু ডে আফটাৰ টুমৰো এইটো দুটা মনত থ'ব লাগিব দেই এইটো কনচেপ্টটো ভালকৈ পঢ়ি ল'ব ডে আফটাৰ টুমৰো আৰু ডে বিফৰ ষ্টাডি এইটো কি হয় মানে আপোনাৰ ডে আফটাৰ টুমৰোটো কি হয় আজি আপোনাৰ কি হয় ৱেডনেছডে ঠিক আছে ৱেডনেছডে হ'লে টুমৰো কি হ'ব টুমৰো হ'ল থাৰ্ছডে এই ডে আফটাৰ টুমৰো মানে দিনটো আফটাৰ টুমৰোৰ পিছৰ দিনটো মানে আজি যদি আপোনাৰ কি হয় আজি ৱেডনেছডে হয় টুমৰো কি হ'ব টুমৰো হ'ল আপোনাৰ থাৰ্ছডে এতিয়া ডে আফটাৰ টুমৰো কি হ'ব ডে আফটাৰ টুমৰো মানে টুমৰো এইটো থাৰ্ছডে চ' ডে আফটাৰ টুমৰো পিছত মানে চ' কিমান হ'ব ফ্ৰাইডে হ'ল বুজি পালে এইটোৱে ডে আফটাৰ টুমৰো মানে টুমৰো হ'ল আপোনাৰ নেক্সট দিনটো এতিয়া ডে আফটাৰ টুমৰো এতিয়া নেক্সট দিনটো নেক্সট ডেটো চ' এইটো হ'ল ডে আফটাৰ টুমৰো তেনেকৈ আপোনাৰ ডে বিফৰ ষ্টাডি হয় যেতিয়া আজি ৱেডনেছডে হয় ডে বিফৰ ষ্টাডি কি থাকিলে আপোনাৰ টিউজডে থাকিলে এই ডে বিফৰ ষ্টাডি এতিয়া ষ্টাডি এইটো হ'ল এই ডে বিফৰ ষ্টাডি তাৰ আগৰ দিনটো মানে চ' মানডে হ'ব বুজি পালে ডে আফটাৰ টুমৰো হ'লে আপুনি টুমৰো লিখিব তাৰ আগৰ দিন তাৰ নেক্সট দিনটো চ' ডে আফটাৰ টুমৰো ডে বিফৰ ষ্টাডি হ'লে ষ্টাডি লিখিলোঁ ষ্টাডি আমি চালোঁ তাৰ আগৰ দিনটো ঠিক আছে চ' মানে এটা দিন গেপ দিব লাগিব তেনেকৈ চ' ডে আফটাৰ টুমৰোত এটা দিন গেপ দি পেলাই নেক্সট ডেটো আৰু ডে বিফৰ ষ্টাডিত এটা দিন গেপ দি পেলাই তাৰ আগৰ দিনটো চ' কৈছে ইফ দ্য ডে বিফৰ ষ্টাডি ৱাজ ছেটাৰডে ঠিক আছে চ' মই এটা কনচেপ্ট এটা দি দিছোঁ আপোনালোকক মনত থ'ব টুডে হ'ল টুডে ইয়াৰ আগৰ দিনটো ষ্টাডি ইয়াৰ আগৰ দিনটো ষ্টাডি তাৰ আগৰ দিনটো কি হ'ব তাৰ আগৰ দিনটো ডে বিফৰ ষ্টাডি এইটো মনত থ'ব আৰু টুডে কালিটো হ'ব আপোনাৰ টুমৰো আৰু তাৰপিছত ডে আফটাৰ টুমৰো এনেকৈ আপুনি মনত থ'ব পাৰে এতিয়া আমাৰ এইটো কুৱেশ্যন কৰিবলৈ সহজ হ'ব যাক কি কৈছে ইফ দ্য ডে বিফৰ ষ্টাডি ৱাজ ছেটাৰডে চ' ডে বিফৰ ষ্টাডি ছেটাৰডে হ'ল হোৱাট ডে উইল ফল অন দ্য ডে আফটাৰ টুমৰো চ' ডে আফটাৰ টুমৰো আমি উলিয়াব লাগে চ' ডে আফটাৰ ছেটাৰডে ডে বিফৰ ষ্টাডি ছেটাৰডে হ'ল ষ্টাডি কি হ'ব ছেটাৰডে হ'লে এইটো কি হয় আপোনাৰ চাওক ডে বিফৰ ষ্টাডি ছেটাৰডে হা ষ্টাডে আগৰ দিনটো ছেটাৰডে বুজি পালে ষ্টাডে আগৰ দিনটো ছেটাৰডে চ' এইটো কিমান হ'ব এইটো ফ্ৰাইডে হ'ব এইটো ছানডে হ'ব হয় নাই
কাৰণ চাওক সানডে যদি এইটো সানডে হয় সানডে আগৰ দিনটো স্যাটাৰডে হ'ল নাই yesterday ডে বিফোৰ yesterday হ'ল মানে yesterday আগৰ দিনটো সো স্যাটাৰডে টু সানডে আগৰ দিনটো এতিয়া আজি কি হ'ব লাগিব আজি মানডে হ'ব লাগিব যদি আজি মানডে হয় yesterday কি আছিল সানডে ডে বিফোৰ yesterday কি হ'ব স্যাটাৰডে বুজি পালে কথাটো ডে বিফোৰ yesterday আমাক স্যাটাৰডে দিয়া আছে স্যাটাৰডে এতিয়া নেক্সট দিনটো কি হ'ব yesterday কি হ'ব নেক্সট দিনটো যদি সানডে হয় আপুনি চাওক yesterday আগৰ দিনটো ডে বিফোৰ yesterday হয় যদি সানডে হয় তাৰ আগৰ দিনটো স্যাটাৰডে পালো নাই তেনেকৈ মানডে হ'লে তাৰ আগৰ দিনটো সানডে হ'ল সো এইটো এটা সিৰিজত গৈ আছে এনেকৈ সো এতিয়া মানডে টুমৰো কি মান হ'ব টিউজডে ডে আফটাৰ টুমৰো হ'লে টুমৰো টিউজডে হ'লে ডে আফটাৰ টুমৰো কিমান হ'ব টিউজডে আগৰ দিনটো ৱেডনেছডে বুজি পালে এইটো হ'ল আপোনাৰ এইটোত প্লাছ হয় এটা আৰু এইটোত মাইনাছ হয় এটা এনেকৈ মনত থ'লে হ'ল এতিয়া চাওক স্যাটাৰডে দিয়া আছিলে ডে বিফোৰ yesterday স্যাটাৰডে সো আমি কেইটা প্লাছ কৰিব লাগিব দুটা সো স্যাটাৰডে হ'ল সানডে মানডে সো মানডে পাই গ'লোঁ তেনেকৈ বুজি পালে তেনেকৈ যেতিয়া মানডে হয় ডে আফটাৰ টুমৰো কিমান হ'ব +2 কৰি দিয়ক মানডে পা টিউজডে ৱেডনেছডে আমি ডে বিফোৰ yesterday পৰা আমি প্লাছ কৰিম আৰু টুডেটো ওলোৱাৰ পিছত আমি প্লাছ কৰিম টুডে পৰা প্লাছ কৰিম আমি ৱেডনেছডে বুজি পালে কথাটো জাষ্ট খালি আপোনাৰ এনেকৈ মই আপোনাক কনচেপ্টটো দি দিছোঁ এতিয়া ডে বিফোৰ yesterday হয় স্যাটাৰডে যদি ডে বিফোৰ yesterday স্যাটাৰডে হয় তেতিয়া আজি কোনটো হ'ব আজিটো ওলাই ল'ব সদায় আজিটো ওলালে কোনটো হ'ব মানডে হৈ গ'লগৈ ডে বিফোৰ yesterday যদি স্যাটাৰডে হয় মানে এতিয়া আজি যদি ৱেডনেছডে হয় তেতিয়া ডে বিফোৰ yesterday কিমান আছিলে মানডে আছিলে সো তেনেকৈ যদি স্যাটাৰডে হয় ডে বিফোৰ yesterday সো আজি কোনটো হ'ব আজি হ'ল আপোনাৰ মানডে এতিয়া আফটাৰ টুমৰো হ'লে কিমান হ'ব মানডে টিউজডে ৱেডনেছডে পাই গ'ল তো মুখতে ওলাই যাব এনচাৰটো এইখিনি কৰিবই নালাগে একো জাষ্ট আপুনি প্ৰেক্টিছ কৰিব খালি ডে বিফোৰ yesterday আৰু ডে আফটাৰ টুমৰটো মনত থ'ব খালি দেই এইটো মনত থ'ব If 3rd December 1990 is Sunday, what day is 3rd January 1991? ঠিক আছে ইয়াত আপোনাক মই দুটা মেথডত কৰাই দিম এইটো অংক চাওক 3rd December 1992 সানডে হয় ডিচেম্বৰ 3 তাৰিখ কিমান হয় সানডে ডিচেম্বৰ 3 তাৰিখ সানডে নেক্সট সানডেটো ক'ত পৰিব আমি +7 কৰিম +7 কিমান হ'ল 10 সো 10ত পৰিলে নেক্সট সানডে বুজি পাইছেনে কথাটো কাৰণ এসপ্তাহ মূৰে মূৰে একেই হৈ যায় নহয় সো আকৌ +7 কৰিলোঁ কিমান হ'ল 17ত পৰিলে নেক্সট সানডে তেনেকৈ আকৌ +7 কৰিলোঁ কিমান হ'ল 24 নেক্সট সানডে এতিয়া +7 কৰিলে কিমান হ'ব ডিচেম্বৰ 31টা মাহ আছে সো 24 +7 কৰিলে আকৌ 31 পাম 31 হ'ল নেক্সট সানডে এতিয়া 31 ডিচেম্বৰ যদি সানডে হয় 1 জানুৱাৰী কিমান হ'ব জানুৱাৰী ঠিক আছে 1 জানুৱাৰী কিমান হ'ব মানডে 2 জানুৱাৰী কিমান হ'ল টিউজডে আৰু 3 জানুৱাৰী কিমান হ'ল ৱেডনেছডে বুজি পালে সো আমি এনেকৈ কৰিব পাৰোঁ যে 3rd জানুৱাৰীটো ৱেডনেছডে হ'ল কাৰণ 1990 আছিলে নেক্সট ইয়াৰ 1991 সো এইটো হ'ল এনেকৈ কৰিব পাৰে আপোনালোকে ইয়াত কৈছে নেক্সট কৈছে 3rd December 1990 আৰু 3rd January 1991 সো এই দুটা ডেটৰ মাজত ডিফাৰেন্স কিমান হ'ব ডিচেম্বৰ প্লাছ জানুৱাৰী সো দুটা যদি আমি প্লাছ কৰোঁ কিমান হ'ব 3rd December 1990 ডিচেম্বৰ মাহত 31 ডেজ আছে তো আমি 3 তাৰিখৰ পৰা যদি চাওঁ 4 পৰা যদি চাওঁ কিমান হ'ল 31 - 3 কৰিলে কিমান হ'ব 28 ডেজ পালোঁ 28 ডেজ বাকী থাকিল আৰু 28 29 30 31 এনেকৈ চাব পাৰে প্লাছ জানুৱাৰী 3rd জানুৱাৰী আছে সো জানুৱাৰী 3 তাৰিখলৈকে আমাক চাব লাগিব সো কিমান হ'ল 28 + 3 31 ডেজ আমাৰ টোটেল মানে 3 ডিচেম্বৰ 1990 পৰা 3 জানুৱাৰী 1991লৈ আমাৰ 31 ডেজ পাম গম পাইছে কথাটো সো এতিয়া 3rd জানুৱাৰী 3rd ডিচেম্বৰ যদি সানডে হয় এতিয়া এইটো 7 দি ডিভাইড কৰক 7 যদি ডিভাইড কৰক কিমান হ'ল 7 4 = 28 29 30 31 3 কেৰি থাকিলে সো 3টা ডেজ বেছি হ'ল সো যদি 3rd জানুৱাৰী সানডে হয় 3rd ডিচেম্বৰ যদি সানডে হয় +3 কৰিলে হ'ল সানডে মানডে টিউজডে ৱেডনেছডে সো ৱেডনেছডে পাই গ'লোঁ আপুনি গম পাইছেনে
3rd January 1991 কিমান হ'ব ৱেডনেছডে আমি কি কৰিলোঁ আপোনালোকে যদি এনেকৈ দিয়া থাকে আপুনি যদি গেপটো ওলাই লয় 3rd December 1990 বা 3rd January 1991লৈকে কিমান থাকে চ' সেইটোক যদি আপুনি আমি বেছটো কোনটো লৈ আছোঁ ষ্টাৰ্টিং 3rd December লৈ আছোঁ চ' আমি যদি 70 ডিভাইড কৰোঁ তেতিয়া 70 ডিভাইড কৰিলে 3rd December 1990 তাৰপিছত আপোনাৰ তিনিটা গেপ থাকিলে চ' এই তিনিটা প্লাছ কৰি দিলে হ'ল ছানডে মানডে টিউজডে ৱেডনেছডে বুজি পালে মানে আপোনাৰ 31ত আপোনাৰ ছানডে পাব হয় নাই বুজি পালে নে কথাটো জাষ্ট গেপটো আপুনি মাইনাছ কৰি দিলে হ'ল 3rd December 1990 বা 3rd January 1991লৈকে উলিয়াই ল'লে কিমান হ'ল 31 ডেজ পালোঁ আমি তাৰপিছত এতিয়া কৈছে 3 তাৰিখে ছানডে আছিলে আমি 3 তাৰিখৰ পৰাই ধৰিছোঁ চ' 3 তাৰিখৰ পৰা ধৰিছোঁ যেতিয়া আমি 70 ডিভাইড কৰি দিওঁ তেতিয়া যিমান বাকী থাকে সেইটোৰ লগত ছানডে প্লাছ কৰি দিলে হ'ল ছানডে 3 প্লাছ ছানডে প্লাছ 3 হ'লে ছানডে মানডে টিউজডে ৱেডনেছডে চ' ৱেডনেছডে পাই গ'লোঁ আমি এনেকৈ কৰিব বা আপুনি এনেকৈ থাৰ্ড এনেকৈ কৰিব পাৰে ছানডেকেইটা ওলাই পেলাই এনেকৈ মানডে কাৰণ এইটো ওচৰ আছিলে চাওক 3rd December 1990 3rd January 1991 এইটো ওচৰতে আছিলে কিন্তু যদি বেছিকৈ দিয়া থাকে ধৰি লওক 3rd November 1991 দিয়া থাকে তেতিয়া কি কৰিব তেতিয়া আপুনি এইটো মেথড কৰিব লাগিব জাষ্ট আপুনি দুটাৰে উলিয়াই ল'ব কিমান ডেজ আছে 70 ডিভাইড কৰিব যিটো ৰিমাইণ্ডাৰ থাকে সেইটোৰ লগত যোনটো দিয়া থাকে সেইটো প্লাছ কৰি দিলে হ'ল সেইখিনিয়ে খালি Next question to Shahak. If the 7th day of a month is 3 days earlier than Friday, what day will be on the 19th day of the month? So 7th day of the month কৈছে 7 নম্বৰ দিনটো 7 নম্বৰ দিনটো কি হয় is 3 days earlier than Friday. তো 7th day টো এটা মাহৰ 7th day টো কি হয় 3 days earlier than Friday হেতু 3 দিন earlier than Friday তাৰ মানে তাৰ আগত Friday 3 দিনৰ পিছত আছে 1 2 1 2 3 Friday বুঝি পালে চাওক the 7th day of a month is 3 days earlier than Friday আগত 3টা দিন earlier হয় না earlier মানে তাৰ আগত 1 2 3 3 নম্বৰ দিন বুঝি পালে এইটো কৈছে 7th day of a month is 3 days earlier than Friday মানে 3 দিন Friday পিছত হ'ব earlier than তাৰ আগত মানে 7 day আগত Friday থাকিব 3 দিনৰ আগত Friday থাকিব 1 2 3 3 দিনৰ আগত Friday হ'ল so 3 দিনৰ আগত Friday হ'ল 7 day টো কিমান হ'ব Friday হ'ল Thursday Wednesday Tuesday মানে 7 day to Tuesday Wednesday Thursday Friday so it Tuesday hol eta amak koise what day will it be on the 19th day of the month to 7 day jodi Tuesday hoy plus 10 koi diok 17 day kiman hobo Tuesday hobo oh sorry plus 7 ami 7 ne plus korim karon 7 ot akor repeat hobo kiman hol 14 so 14 days kiman hobo Tuesday 14 days Tuesday pale 19 days kiman hobo 19 days jole kiman thake plus 5 thake so Tuesday Wednesday Thursday Friday Saturday Sunday বুঝি পালে কেনে কইলো just চাওক 7 day of a month is twice days earlier than Friday এটা কৈছে 7 নম্বৰ দিনটো যোনটো হয় এটো ফ্ৰাইডে কে 3 দিনৰ আগত পাব সো ফ্ৰাইডে ইয়াত হল তাৰ 3 দিনৰ আগত 7 day পালো 1 2 3 সো ফ্ৰাইডে যদি ইয়াত হয় 3 দিনৰ আগত কিমান হ'ব টিউজডে হ'ব এতিয়া কৈছে যদি 7 day to Tuesday হয় আপোনাৰ 19 day to কি হ'ব তো 7 day to Tuesday আমি প্লাস 7 কৰিলো 14 day আকৌ Tuesday হ'ব সো 14 নম্বৰ দিনটো যদি Tuesday হয় 14 নম্বৰ দিনটো যদি Tuesday হয় এটা আমাক কিমান লাগে 19 day লাগে সো 14 ৰ লগত আমি কিমান যোগ কৰিব লাগিব 5 যোগ কৰিব লাগিব 5 যোগ কৰিলে কিমান হ'ব Tuesday Wednesday Thursday Friday Saturday Sunday সো এটো Sunday 19 days মান 19 day টো গম পালে হে তেনেকৈ কৰে আমি আকৌ প্লাস 7 কৰা না কাৰণ প্লাস 7 কৰিলে এটো 21 ডেজ হৈ যাবগে সো 19 কে বেছি হ'ব তেনেকৈ কৰিব আপুনি যদি 14 ডে থাকে Tuesday প্লাস 7 কৰি দিওক কিমান হ'ল 21 ডে Tuesday হ'ল এতিয়া আমাক কিমান লাগে 19 ডে সো 19 ডে লাগে 21 ডে যদি Tuesday হয় আমি 19 ডে কিমান হ'ব 20 ডে হ'ল আপোনাৰ Monday আৰু 19 ডে কিমান হ'ব Sunday এনেকৈ ওলাব পাৰে ঠিক আছে বা আপুনি এনেকৈ কৰি প্লাস কৰি ওলাব পাৰে যেটো বাকি থাকে এটো প্লাস কৰি দিওক আৰু ডেজ কেটাও প্লাস কৰি দিওক তেনেকৈ সো কিমান হ'ল Sunday বুঝিবানে কেনে কৰিলো নেক্সট চাওক কি দিয়া আছে if every second Saturday and all Sundays are holiday in the 30 days month beginning on Saturday then how many working days are there in that month so আমাক কৈছে যে সেকেন্ড স্যাটারডে কোনটো হয় সেকেন্ড ফোর্থ এবিলাক সেকেন্ড স্যাটারডে হয় সেকেন্ড স্যাটারডে আৰু অল সানডে আৰু যদি হলিডে থাকে 30 দিনীয়া মাহ এটা
তেতিয়া বিগিনিং অন সানডে 1 তাৰিখে সানডে চাওক বিগিনিং অন সানডে হলে 1 তাৰিখে 1 তাৰিখ আপোনাৰ স্যাটাৰডে 1 তাৰিখ স্যাটাৰডে হলে 2 তাৰিখ আপোনাৰ সানডে হ'ব এটো মনত থব +7 কৰক কিমান হল 8 8ত আপুনি স্যাটাৰডে পাব আকৌ +9ত সানডে বুজিবনে +7 কৰি গৈ আছো +7 কৰিলে একে ডে থাকি যায় আকৌ +7 কৰক কিমান হল 15 মানে 15 ডেজ 15ত আপুনি স্যাটাৰডে পাব আৰু 16ত সানডে পাব তেনেকৈ আকৌ +7 কৰক +7 কৰিলে কিমান হ'ব 22 22ত আপুনি স্যাটাৰডে পাব আৰু 23 সানডে পাব এতিয়া আকৌ +7 কৰক 29ত পাব স্যাটাৰডে আৰু 30ত পাব সানডে এতিয়া আমাৰ কি বন্ধ আছে সেকেন্ড স্যাটাৰডে আৰু অল সানডে সেকেন্ড স্যাটাৰডে এটো এটা হ'ব আৰু এটো এটা হ'ব সেকেন্ড আৰু ফোর্থ স্যাটাৰডে একে হ'ব আৰু হলিডেজ ইন এ 30 days মান 30 দিন আৰু সানডে কেটা আমাক কৈছে হাউ মেনি ওয়ার্কিং ডেজ আছে এটা টোটাল কিমান আছিল 30 বা আপুনি বন্ধ কেটা মাইনাস কৰি দিয়ক 1 2 3 4 5 6 7 মাইনাস কৰিলো সো কিমান থাকিলে 23 তো 23 কেটা ওয়ার্কিং ডেজ হয় বুঝি পালে 23 টু ওয়ার্কিং ডেজ সো এটো মনত থব এনেকৈ কৰিব লাগিব অংক সো আজি বেসিকখিনি ইয়াতে এৰিছো মই সো বাকি আৰু ক্যালেন্ডাৰ মই আৰু অংক কৰাম আৰু অলপ ট্ৰিকি অংকবিলাক কৰাম এতিয়া স্টাৰ্টিংটো কৰিছো কাৰণে আপোনালোকক জাস্ট কনসেপ্টটো দিছো কেনেকৈ কৰে সো ক্যালেন্ডাৰ অংক কৰিলে আপুনি সদায় যোনটো ডেজ মান্থত যিমান ডেজ থাকে এটো মনত থব আৰু লিপ ইয়াৰটো একদম মনত থব সো এই দুটা পাৰ্ট লাগিয়ে থাকিব আপোনালোকক সো এই দুটা ভালকৈ মনত থব আৰু ডে আফটাৰ টিউজডে ডে বিফোৰ টিউজডে ডে আফটাৰ টুমৰো ডে বিফোৰ য়েষ্টাৰডে সো এইবোৰ মনত থব ঠিক আছে এইবোৰ হলে এইবোৰ যেতিয়া আপুনি বুজি পোৱা নাই কিবা এটা আজি যদি বুজি পোৱা নাই কোনো এটা অংক যদি বুজি পোৱা নাই মোক কমেন্ট সেকশনত কমেন্ট কৰি মই হেতু আকৌ ৰিপিট কৰাই দিম যেটো সদায় মনত থব এটো আপোনাৰ সব ভিডিওৰ কাৰণে মই কৈছো যদি কিবা বুজি পোৱা নাই আপুনি জাস্ট কমেন্ট কৰিব মই আকৌ হেতু ৰিপিট কৰাই দিম ঠিক আছে সো আজি ইয়াতে এৰিছো মোৰ চেনেলটো লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব সো থ্যাঙ্কস আ লট